Hari O Simanta Shankara Hari Bhakatara Jana jen kalpa taru tanta vinai nai 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 amar parama Ram amar parama guru Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Om Namo Bhagavate Vasudevaya Bharata Purana Adi Jata Prakasha Karaya Nana Mata Jata Mahajana Hamara Hamhamoy dhata Parama ananda rasamaya Koti khurja khama rakashaya He Mahabhagavata Nuhanta Zabebe Kata He Mahabhagavata Nuhanta Zabebe Kata He Kripalu Gurumurti Bhagat Vaishnava সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ বৈকুণ্ঠৰ কল্পতৰু ভাগৱত শাস্ত্ৰৰ আজি একাদশ স্কন্ধৰ নিমি নৱসিদ্ধ সংবাদৰ নিমি ৰাজাৰ দ্বাৰা নৱ প্ৰশ্নৰ উত্থাপন আৰু কবি সিদ্ধৰ দ্বাৰা প্ৰথম প্ৰশ্নৰ উত্তৰ প্ৰদান এই শীৰ্ষৰ পাঠে আমি আজি আৰম্ভ কৰিবলৈ লৈছো কৃষ্ণ অ নাৰদ বদ দেখুনা বখনে বসন্ত অ এহি মতে নিমিজেমে प्रश्न को री
ভাগৱত সবে অকস্মাতে আইলা অ দেখিয়া সভাৰ লোক বিস্ময় পাইলা কৰ জোৰ কৰি অতি সঁচকি তমতি গুৰু পুৰোহিত সমে উঠিলা নৃপতি হে মূৰ্তি ধৰি অগণি কুণ্ডৰ ভৈলা বাজ অসিদ্ধ সমস্ত কষা দৌৰিলা সামৰাজ আচাৰ্য ঋতিক সব যজ্ঞ কাৰ্য এৰি অকৰিলা শুশ্ৰূষা সিদ্ধ সমস্ত কেবেৰি এ সাধু সংগে সবাৰো নিৰ্মল ভৈলা মতি এ সঘনে উপজে কৃষ্ণ চৰণ তৰতি বিনায় অলংকাৰে কৰে শৰীৰ দীপিতি অতা সম্বাক দেখি আনি মিৰ মহাপ্ৰীতি এ কৰিলায়াখনে বসাই চৰণত পূজা অপনামি বিনান্ত কৃতাঞ্জলি কৰি ৰাজা এ পৰম ভকত তা সম্বাক জানি মনে আসনে বসায়া ৰংগে পূজিলা চৰণে এ শৰীৰৰ কান্তিয়ে প্ৰকাশে সভাখন অসাক্ষাতে দেখিয় যেন ব্ৰহ্মাৰ নন্দন ভাগৱতৰ একাদশ স্কন্ধ হ'ল ৰহস্য ভূপতিৰ ৰহস্য তত্ত্ব দশম স্কন্ধ হ'ল ঈশ্বৰৰ স্বৰূপ তত্ত্ব নৱম স্কন্ধ হ'ল ঈশ্বৰৰ স্বৰূপ উপলব্ধি কেনেকৈ কৰিব পৰা যাব অষ্টম স্কন্ধ হ'ল ঈশ্বৰৰ কৰ্মবিলাক কেনেকৈ কৰিলে আমি ঈশ্বৰমুখী হ'ব পাৰিম সপ্তম স্কন্ধ হ'ল আমাৰ লগত ধৰিয়ে দি পঠোৱা মায়াবিলাক কেনেকৈ আঁতৰ কৰিব পৰা যাব ষষ্ঠ স্কন্ধ হ'ল নামৰ মহিমাৰ দ্বাৰা আমি ভকত হৈ বৈষ্ণৱ হৈ ঈশ্বৰৰ সেৱক আমি কেনেকৈ হ'ব পাৰিম পঞ্চম স্কন্ধ হ'ল ঈশ্বৰৰ সেৱক হ'বৰ কাৰণে আমি কি কি কৰিব লাগিব আৰু কেনেদৰে আমাৰ জীৱনটো অতিবাহিত কৰিব লাগিব চতুৰ্থ স্কন্ধ হ'ল যে ভাগৱত শাস্ত্ৰ শ্ৰৱণ কীৰ্তনৰ ক্ষেত্ৰত আমি কি কি ভকতিৰ পন্থা অৱলম্বন কৰিব লাগিব আৰু কি কি বাদ দিব লাগিব তৃতীয় স্কন্ধ হ'ল সৃষ্টিৰ ৰহস্য অনাদিবাদন দ্বিতীয় স্কন্ধ হ'ল মহাভাগৱত মহাধৰ্ম আৰু প্ৰথম স্কন্ধ হ'ল ভাগৱতেই হ'ল গুৰু ভাগৱতেই হ'ল ঈশ্বৰ ভাগৱতেই হ'ল ভগৱানৰ তত্ত্ব এই তত্ত্বক যদি গুৰুৰ ওচৰত পৰিচয় লোৱা নহয় তেতিয়াহ'লে আমাৰ ভকতি নিখিজিব গতিকে দ্বাদশ স্কন্ধৰ পৰা আমি যিহেতু আৰম্ভ হৈছে সেইটো কাৰণে একৰ পৰা আৰম্ভ কৰা নাই দ্বাদশৰ পৰা আমি একলৈকে পৰ্যায়কেইটা ক্ৰমকেইটা আমি ক'বলৈ যত্ন কৰিছোঁ এই ভাগৱত শাস্ত্ৰ ভগৱান কৃষ্ণতকৈ শ্ৰেষ্ঠ এইটো ইয়াৰ মহিমা ভগৱান কৃষ্ণই ভাগৱত শাস্ত্ৰকে সেৱা কৰে সেইটো কাৰণে ভগৱান কৃষ্ণই উদ্ধৱক ক'লে এই মই বৈকুণ্ঠলৈ যাম বুলি তুমি কান্দিব নালাগে য'ত মোৰ ভাগৱত থাকিব তাতেই মই থাকিম মই বৈকুণ্ঠলৈ যাম কিন্তু য'ত মোৰ ভাগৱত থাকিব মই তাতেই বিৰাজমান হ'ম যেহেতু মই মোৰ ভকত আৰু ভাগৱত এই দুটা বস্তুৰ সংগ কোনোদিন নেৰোঁ গতিকে মই বৈকুণ্ঠলৈ যদিও যাম তুমি লগত যাবলৈ বিচাৰিব নালাগে মই তোমাক মোৰ মহাভাগৱত দি থৈ যাম মই হলো ভগৱান তুমি হলা ভকত দুইজনে যদি বৈকুণ্ঠলৈ গুচি যায় এইখন গোটেইখন পাপেৰে ডুব যাব গতিকে মই বৈকুণ্ঠৰ ওচৰত মই বৈকুণ্ঠলৈ যাওঁ
তুমি ইয়াত থাকা ইয়াতে মোক পাই থাকিবা আৰু তোমাৰ দ্বাৰা ভকতেও মোক শ্ৰৱণ কীৰ্তন কৰি পাব পাৰিব তে একাদশ স্কন্ধত আমাক দেখুওৱা হৈছে কি যে কৃষ্ণৰ পিতৃয়েনো তিনিবাৰ কিয় আয়াজাত কৰিব লগা হ'ল একাদশৰ প্ৰথম প্ৰশ্নটো তাতে উত্থাপন হৈছে যে ভগৱান কৃষ্ণক ঈশ্বৰক জন্ম দিয়া পিতৃ মাতৃয়ে তিনিবাৰ জন্ম মৃত্যু কিয় ল'ব লগা হ'ল এই জন্ম মৃত্যুৰ কমটো তেওঁলোকো তিনিবাৰ কিয় সোমাব লগা হ'ল একাদশে আমাক শিকাব বিচাৰিছে যে বসুদেৱৰ নিচিনা কৃষ্ণৰ পিতৃৰো যদি তিনিবাৰ জন্ম মৃত্যু হয় একাদশ স্কন্ধ শ্ৰৱণ কৰা ভকতৰ কিন্তু জন্ম মৃত্যু আৰু নহয় এইটো ৰহস্যটো ভাগৱতৰ একাদশ স্কন্ধ শ্ৰৱণ কীৰ্তন কৰি সেই ভকতিৰ পন্থাৰে যি জীৱ আগবাঢ়িবলৈ যত্ন কৰিব সেই জীৱ জীৱন্ততে মুক্ত হৈ যাব সেই জীৱ আৰু জন্ম মৃত্যুৰ আয়াজাত চক্ৰলৈ আহি থাকিব নেলাগে সেইটো কাৰণে আচলতে আমি জীৱ মুক্তি বা আমাৰ মুখ্য সাধনৰ আনন্দটো আমি ক'ত পাম কেনেকৈ পাম কিদৰে জীৱৰ সদ্গতি হ'ব ভাগৱত শাস্ত্ৰত বিশেষকৈ কৃষ্ণৰ ভক্তিৰ লগতে সেই কথাখিনি বৰ ধুনীয়াকৈ দেখুওৱা হৈছে এতিয়া ঈশ্বৰক অকল নাম ল'লেও নাপায় বুলি কৈছে ভাগৱতে ঈশ্বৰক কেৱল ভকতৰ সংগ লৈও নাপায় বুলি কৈছে ঈশ্বৰক পাবলৈ হ'লে এটা ক্ৰম আছে সেই ক্ৰম মতে আমি কি কৰিব লাগিব আগবাঢ়িব লাগিব সেই ক্ৰমটোকে প্ৰথম ক্ৰমটো দেখাইছে অৰ্থাৎ তাৰ প্ৰথম পৰ্যায়টো দেখাইছে ভাগৱতৰ একাদশ স্কন্ধত নিমি ৰজাই পুৰোহিত আৰু কুলৰ আচাৰ্যক লৈ এটা ডাঙৰ যজ্ঞ কৰি আছে কথাখিনি কৈছে কোনে কথাখিনি কৈছে দেৱঋষি নাৰদে কাক কৈছে ভগৱান কৃষ্ণৰ পিতৃ বসুদেৱক কৈছে বসুদেৱৰ গৃহলৈ সেইদিনা দেৱঋষি নাৰদ অতিথি হৈ গ'ল এইটো কাৰণে নাৰদ অতিথি হৈ গৈছে যে হে বসুদেৱ তুমি তিনিবাৰ জন্ম ল'লা এইবাৰৰ পৰা তুমি জন্ম ল'ব নালাগে এটা জন্ম ল'ব যে নালাগিব আয়াজাত চক্ৰলৈ আহিব যে নালাগিব ৰাস্তাটো দেখুৱাই দিব লাগিব যদি ৰাস্তাটো দেখুৱাই নিদিয়ে তেতিয়াহ'লে বসুদেৱে আকৌ কোনোবা এটা জুনিত গৈ জন্ম ল'ব লাগিব যদিও কৃষ্ণৰ পিতৃ তেওঁ তেতিয়া দেৱঋষি নাৰদ কি দেৱঋষি নাৰদ এজন বৈষ্ণৱ ভগৱান ঈশ্বৰ কৃষ্ণৰ তেওঁ এক শ্ৰেষ্ঠ বিভূতি সেইটো কাৰণে গীতাৰ দশম যুগ বিভূতি যুগৰ ২৬ নম্বৰ শ্লোক জনাত কৈছে অষষ্ঠ সৰ্ব বিখ্যানাম দেৱৰ্ষি নামচ নাৰদ গন্ধৰ্ব নাম চিত্তৰথ সিদ্ধু নাম কপিল মুনি অৰ্থাৎ হে অৰ্জুন বিৰিষবিলাকৰ মাজত মই অষষ্ঠ বিৰিষ দেৱঋষিসকলৰ মাজত মই এই নাৰদ গন্ধৰ্বসকলৰ মাজত মই এই চিত্তৰথ আৰু সিদ্ধসকলৰ মাজত মই কপিল বুলি জানিবা এটা কৃষ্ণ পুত্ৰ ৰূপত আহিলে নাৰদ কি ৰূপত আহিছে নাৰদ সন্ত ৰূপত আহিছে সাধু ৰূপত আহিছে মহন্ত ৰূপত আহিছে এফালে পুত্ৰ ৰূপ ইফালে সাধু আৰু সন্ত ৰূপ কাৰ ঈশ্বৰ কৃষ্ণৰে গতিকে আমি কৃষ্ণ বস্তুক চিনি পাবলৈ অভ্যাস কৰিব লাগিব কৃষ্ণ যে ভগৱান হৈও বসুদেৱৰ পুত্ৰ হৈও নাৰদৰ দৰে সন্তৰ ৰূপটো যে তেওঁৱেই এই কথাটো উপলব্ধি বসুদেৱৰ হ'ব লাগিব যদি বসুদেৱৰ সেইটো সংস্কাৰ নহয় তেতিয়াহ'লে তেওঁ জন্ম মৃত্যুৰ আয়াজাত চক্ৰৰ বন্ধনৰ পৰা মুক্ত নহ'ব তে কি হ'লে দেৱঋষি নাৰদ যেতিয়া আহিলে বসুদেৱে গৈ নাৰদৰ চৰণ ধুৱাইছে ভাবি চাওক যিজন ভগৱান কৃষ্ণৰ পিতৃ নাৰদৰ চৰণ ধুৱাই নাৰদৰ চৰণৰ জল শিৰত লৈ বসুদেৱে ঈশ্বৰতকৈও বেছি মহত্বতাৰে সৈতে দেৱঋষি নাৰদক তুতি নতি আৰু উপাসনা কৰি আনন্দ মনেৰে চকু পানী বুৱাই বুৱাই কৈছে যে হে দেৱঋষি মোৰ আজি কিমান মহান ভাগ্য পুত্ৰ কন্যা আঁতৰত থাকিলে যদি ঘৰলৈ আহে পিতৃ মাতৃয়ে খন্তেক সময় সুখ পায় কিন্তু আপুনি আপোনাৰ দৰে সন্ত মহন্ত ঈশ্বৰ স্বৰূপ সাধুজন যে আজি আমাৰ গৃহলৈ অতিথি হৈ আহিলে
মোৰ এনে লাগিছে যে ইয়াতকৈ বেছি আনন্দৰ ভাগ আৰু মোক ভগৱানে দিব নেলাগে মোৰ এই আনন্দ কোনোদিন শেষ নহব কি আনন্দ আপোনাৰ দৰে সন্তৰ চৰণৰ মই আশীৰ্বাদ লবলৈ পালো তে দেৱঋষি নাৰদে বসুদেৱৰ ভক্তিত তুষ্ট হল কিহত তুষ্ট হল ভকতিত তুষ্ট হৈছে যে তোমাক যি কেইটা কথা দিলে তুমি জন্ম মৃত্যুৰ আয়দাত চক্ৰলৈ আৰু আহিব নেলাগিব তোমাক মই সেই কথাকেইটা আজি দি যাম দেৱঋষি নাৰদে ক'লে তে কৃষ্ণক পুত্ৰ ৰূপত পোৱাৰ পাছতো বসুদেৱৰ পাবলৈ কি বাকি থাকিল ভাগৱত পাবলৈ বাকি থাকিল ভাগৱতৰ ৰহস্য ভকতি পাবলৈ বাকি থাকিল ভকতৰ লক্ষণ কি তাক জানিবলৈ থাকি গ'ল ভকতি কেনেকে কৰিব লাগিব শিকিবলৈ থাকি গ'ল হৰিৰ মায়া কি এখিনি বুজিবলৈ থাকি গ'ল সেইখিনি যদি তেওঁ এই জন্মতে সংশয় ছেদ কৰি নলয় তেতিয়াহ'লে তেওঁ উদ্ধাৰ নহব তেতিয়া দেৱঋষি নাৰদে হাঁহি হাঁহি কৈছে যে হে বসুদেৱ এবাৰ নিমি ৰজাই এটা বৰ ডাঙৰ যজ্ঞ কৰিছিলে যজ্ঞৰ ধোঁৱাই গোটেই আকাশ বতাহ ছানি ধৰিছিলে যজ্ঞ নিমি ৰজাই কৰিছে কেৱল ঈশ্বৰ সন্তুষ্টিৰ কাৰণে কোনো বস্তু প্ৰাপ্তিৰ কাৰণে নহয় যে হে ভগৱন্ত প্ৰভু এই যজ্ঞত তুমি সন্তুষ্ট হবা এই যজ্ঞত আহি তুমি মোক আশীৰ্বাদ দিবা তোমাৰ আশীৰ্বাদৰ দ্বাৰা যাতে মই উদ্ধাৰ হওঁ তা ভগৱন্ত প্ৰভুৱে কি কৰিলে ঋষভৰ শ্ৰেষ্ঠ তনয় 9জন সিদ্ধক পঠাই দিলে নিমি ৰজাৰ যজ্ঞলৈ তে ভগৱান কৃষ্ণনো নিজে নাহিলে কিয় সিদ্ধ কেইজনক পঠালে সেইটোৱে ভাগৱত শাস্ত্ৰৰ ৰহস্য ভগৱান কৃষ্ণই কৈছে যে মই যদি যাওঁ নিমিৰ একো লাভ নহব মই যদি যাওঁ তেতিয়াহ'লে নিমিৰ একো লাভ নহব কিন্তু মোৰ সিদ্ধ কেইজন যদি যায় তেতিয়াহ'লে গোটেই জগত উদ্ধাৰ হৈ যাব অৰ্থাৎ আমাক কি বুজাইছে আমি ভগৱানৰ চৰণ বিচাৰিবলৈ হলে প্ৰথম ভকত বৈষ্ণৱৰ চৰণ ধুৱাব লাগিব ভকত বৈষ্ণৱক যদি আমি ঈশ্বৰ জ্ঞান কৰিব নোৱাৰো ভকত বৈষ্ণৱৰ প্ৰতি যদি আমাৰ ভক্তি হোৱা নাই তেতিয়াহ'লে আমাৰ কৃষ্ণত ভক্তি কেতিয়াও নহব ভকতৰ নামৰ মালাহে ভগৱন্তই কণ্ঠত পিন্ধে নৱম দ্বাদশ স্কন্ধতে এই কথা আছে যদুকুল ধ্বংসৰ সময়ত কৃষ্ণ যোৱাৰ আগে আগে যেতিয়া দেৱতাসকলে ভাগৱতত ভগৱান কৃষ্ণক যেতিয়া স্তুতি কৰিছে তেতিয়া বৈষ্ণৱসকলে আৰু দেৱতাসকলে স্তুতি কৰি কৈছে যে তোমাক লক্ষ্মী মাতাৰ অলংকাৰেও কোনোদিন তোমাক স্পৰ্শ নকৰে কিয়নো তুমি ভকতৰ নামমালাৰ অলংকাৰহে পৰিধান কৰা সেইটো কাৰণে ভগৱান কৃষ্ণ হল ভকত বৎসল ভগৱান এই ভকত বৎসল ভগৱানজনক আমি কেনেদৰে ভজিব লাগিব এইটো আমাক ভাগৱত শাস্ত্ৰহে শিকাব আমি ভাগৱত শাস্ত্ৰৰ পৰা যে কেৱল কৃষ্ণৰ অমৃতময় কথাখিনিকেই শিকিম এয়া নহয় ভাগৱত শাস্ত্ৰৰ পৰা আমি ভগৱানক কেনেকৈ ভজিব লাগে কেনেদৰে ভজিলে ভগৱত প্ৰাপ্তি হ'ব এইটো আমাক ভাগৱত শাস্ত্ৰত দেখাইছে এতিয়া নিমি ৰজাৰ যজ্ঞলে কি হৈ গ'ল নিমি ৰজাই দেখিছে যে 9টা জ্যোতিষ্ক আকাশত জ্বলিবলৈ লৈছে দেহ দেখা নাই কিন্তু নিমিৰ যজ্ঞ চলি থাকোঁতেই নিমি ৰজাই দেখিলে আকাশত 9টা জ্যোতি জ্বলিবলৈ লৈছে নিমিয়া প্ৰণাম কৰি দিলে যে মোৰ যজ্ঞত ঈশ্বৰ সন্তুষ্ট হৈছে নেকি মই 9টা সূৰ্যৰ নিচিনা দেখিবলৈ লৈছো আৰু কি হৈছে 9জন সিদ্ধ গুণৰ নহয় নিৰ্গুণ নিৰাকাৰ আকাৰ শূন্য তেওঁলোক বৈকুণ্ঠৰ পাৰিষদ সকলৰ দেহ নাথাকে তেওঁলোক দেহৰ অতীত কিন্তু দেহ নাথাকিলেও কি হয় তেওঁলোকে দেহী হৈ দৰ্শন দিয়ে নিমিৰ যজ্ঞলে 9জন সিদ্ধ 9টা সূৰ্যৰ নিচিনাকৈ জ্বলি জ্বলি নামিবলৈ ললে আৰু 9জন সিদ্ধ নিমিৰ যজ্ঞত পৰিপূৰ্ণ ৰূপত প্ৰকট হৈ দিলে যেতিয়া নিমি ৰজাই
এই নৱজন সিদ্ধৰ চৰণ ধুৱাই আশীৰ্বাদ ল'লে নিমিয়ে যজ্ঞ কৰি উদ্ধাৰ হ'ব নোৱাৰে ভাগৱতত তাকে দেখুৱালে আসল যজ্ঞটো কি আসল যজ্ঞটো হ'ল ভক্তিৰ যজ্ঞ আসল যজ্ঞটো হ'ল জ্ঞান ভক্তিৰ যজ্ঞ জ্ঞান ভক্তিৰ যজ্ঞইহে জীৱক উদ্ধাৰ কৰিব কোনো মোহময় মায়াময় যজ্ঞই আমাক কেতিয়াও উদ্ধাৰ কৰিব নোৱাৰে সেইটো কাৰণে কলিত কি কলিত ভগৱানৰ নাম গুণ কোটি কোটি যজ্ঞও যিটো কৰিব নোৱাৰে ভগৱন্তৰ নাম গুণে তাতকে বেছি কৰি দিব পাৰে ভাগৱত শাস্ত্ৰত দিছে কি কথা হে ৰাম এ কৰিলাখনে বখাই চৰণত পূজা এ প্ৰণামী বিনান্ত কীৰ্তন জলি কৰি ৰাজা এ পৰম ভকত তাসম বাক জানি মনে হে আসনে বহায়া ৰংগে হে পুজিলা চৰণে নিমিয়ে কি কৰিলে নিমিয়ে ক'লে যে মোৰ যজ্ঞ সফল হ'ল কেনেকৈ সফল হ'ল যে মই নিমন্ত্ৰণ নিদিয়াকে মই ইয়ালৈ নমতাকে এজন দুজন নহয় ভগৱন্ত প্ৰভুৱে নৱজন সিদ্ধক পঠাই দিছে হয়নে বাৰু গতিকে মোৰ যজ্ঞত কোনো কামনা নাছিলে হয়নে এতিয়া মোৰ কামনা শূন্য ভক্তিত ঈশ্বৰ প্ৰভু সন্তুষ্ট হৈছে সেইটো কাৰণে কি কৰিলে যে হে প্ৰভু তুমি মোক একো দিব নালাগে তুমি মোক তোমাৰ সেৱা কৰিবলৈ এটা সুযোগ দিবা বুলি নিমিয়ে যজ্ঞ কৰিছিলে আমাৰ ভগৱানৰ পৰা বিচৰা বস্তুবিলাকৰ লিষ্টবিলাক কিমান দীঘল হয়নে নহয় যদি দিনটো কয় যে তোমাৰ কিমান বস্তু লাগে মোক কোৱা মই তোমাক সকলো দিম তেতিয়া দিনটো কৈ থাকিলেও আমাৰ লিষ্টখন শেষ নহ'ব হয়নে বাৰু কিন্তু নিমিয়ে কি কৰিছে ভগৱানৰ ওচৰত মাত্ৰ এখন আবেদন দিছে এটা বস্তুৰ আবেদন কি বুলি আবেদন দিছে যে তোমাৰ চৰণৰ ছত্ৰ ছায়াত মই ঠাই পাব লাগে আৰু মই তোমাৰ চৰণ সেৱা কৰিবলৈ এটা সুযোগ পাব লাগে এটা বিচাৰিছিলে চৰণ সেৱাৰ সুযোগ এই নৱজন সিদ্ধই নিমিৰ যিমানখিনি ঐশ্বৰিক সম্পত্তিৰ প্ৰয়োজনীয়তা আছিলে তাতকৈও বেছিকে দি থৈ গ'ল পাৰ্থিৱ বস্তুবিলাক ঘটি বিটি ল'ব পৰা যায় ইয়াৰ বৈশিষ্ট্যই হৈ গ'ল যে ইয়াক বহাবও পৰা যায় আৰু সময়ত ই নিজে নিজে শেষো হৈ যাব পাৰে কিন্তু ঐশ্বৰিক বস্তুবিলাকৰ গুণটোৱে এইটো যে ইয়াক যদি এবাৰ পোৱা যায় ই কোনোদিন ক্ষয় নহয় ইয়াক এবাৰ পাবলৈ কিন্তু বৰ জটিল ঐশ্বৰিক সম্পত্তি এবাৰ পাবলৈ বৰ জটিল কাৰণ এবাৰ পোৱাৰ পাছত সেই বস্তুটো ক্ষয় নহয় বিনাশ নহয় পৰম ভকত তাসম বাক জানি মনে আসনে বসায়া ৰংগে পুজিলা চৰণে যে ভকতিটো ক'ত দেখালে ভকতত দেখালে যজ্ঞৰ পূৰ্ণতা ক'ত দেখুৱালে যজ্ঞত যদি ভকতৰ চৰণ ধুৱাব পাৰিছে তেতিয়াহ'লে সেয়া যজ্ঞৰ পূৰ্ণতা সেইটো কাৰণে আচল যজ্ঞ হ'ল কি ভাগৱতৰ মতে ভক্তি যজ্ঞ ভক্তি যজ্ঞ আৰু ভাগৱতৰ শ্ৰৱণ কীৰ্তনৰ যিটো ৰহস্য জ্ঞান যজ্ঞ এয়াই আচল শুদ্ধ বস্তু এ শৰীৰ কান্তিয়ে প্ৰকাশে ভাখন অ সাক্ষাতে দেখিও যেন ব্ৰহ্মাৰ নন্দন নিমিৰতাই চিনি পাই গ'ল কি বুলি চিনি পাই গ'ল যে এওঁলোক ঈশ্বৰ এই নৱজন সিদ্ধ কি এওঁলোক ভকত স্বৰূপ ভগৱান কেনেকৈ চিনি পালে নিমিয়ে তেওঁলোকক সেৱা কৰাৰ লগে লগে তেওঁলোকৰ সন্তুষ্টিৰ ইমান পূৰ্ণতা প্ৰকাশ পালে যে তেওঁলোকৰ মুখৰ পৰা পোহৰ বাঢ়ি হ'বলৈ ধৰিলে আত্মসন্তুষ্টিৰ পোহৰ যেন নিমিৰ পৰা যেন তেওঁলোকে বহুত বেছিহে পালে এনে সন্তুষ্টি তেওঁ পাই সন্তুষ্টি প্ৰকাশ কৰি দেখুৱালে আৰু লগে লগে কি হ'ল গোটেই যজ্ঞক থলীখনেই তেওঁলোকৰ দেহৰ কান্তিৰে সৈতে পোহৰ কৰি তুলিলে নৱজন সিদ্ধৰ দেহৰ কান্তিৰে যজ্ঞস্থলীখন পোহৰ হৈ গ'ল হে ৰাম
এটা সম্ভাক দেখি ৰাজা প্ৰীতিকৰ লভিলা হে অবনতে নিজয় অভি হে মতক পুছিলা এটা নিজৰ অভিমতটো প্ৰকাশ কৰিব হে জানিলো তোমাৰ পাৰি সদ গোবিন্দ হে পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ যে তোমালোকৰ এই দেহৰ পৰা প্ৰকাশ পোৱা যি জ্যোতি এই জ্যোতিৰ পৰাই জানিবলৈ পালো তোমালোক মৰ্ত্যৰ নহয় তোমালোক এই ভূমিৰ নহয় তোমালোক কৰ তোমালোক বৈকুণ্ঠৰ ভগৱন্তৰ সেৱক তোমালোক পাৰিষদ হে ভৈলো কিতাৰ্থ পদৰে নোপায়া আমি জানিলো আজি তুষ্ট ভৈলা কৃষ্ণ স্বামী যদি নৰতনুটো খনিক অথিৰ যদ্যপি দুৰ্লভ ন মানু মনুষ্য শৰীৰ যে মই আজি সেই সিদ্ধসৱ আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাই মই নিজকে ধন্য মানিছো কি বুলি ধন্য মানিছো যে ভগৱন্ত কৃষ্ণই মোক বহুত ডাঙৰ কৃপা কৰিলে নিমি ৰজাই কৈছে কিয় কৃপা কৰিছে যে মোক প্ৰথম কৃপা কৰিছে যে মোক এটা শ্ৰেষ্ঠ নৰতনু দিলে ভগৱানে ভগৱানক কি বুলি ধন্যবাদ দিছে নিমিয়ে যে মোৰ এটা ডাঙৰ বৰ হ'ল ভগৱানৰ কি বৰ যে মোক এই নৰকাইটো দিলে ঈশ্বৰে এইটো মোক ভগৱানে দিয়া প্ৰথম বৰ প্ৰথম আশীৰ্বাদ আৰু কি বুলি কৈছে তাতকৈও দুৰ্লভ কি নৰ তনুটো পোৱাটো দুৰ্লভেই নৰতনু পোৱাৰ পাছতো আকৌ এটা দুৰ্লভ বস্তু বোলে কি যদি বিষ্ণু আৰু বৈষ্ণৱৰ সং বা ভকতৰ সংগ পোৱা যায় নিমি ৰজাই কৈছে নৰতনুটো ভগৱানৰ এটা ডাঙৰ আশীৰ্বাদ এই আশীৰ্বাদটোতকৈ ডাঙৰ ভগৱন্তৰ বৰটো হ'ল কি যে যদি কেনেবাকে ভগৱন্তই ভকতৰ সংগ বিলাইছে এয়া নিমি ৰজাই কৈছে যে মোৰ আৰু ইয়াতকৈ ডাঙৰ ভাগ্যনো কি আছে আপোনাৰ খবৰ দৰে সিদ্ধ পুৰুষ বৈকুণ্ঠৰ পাৰিষদৰ মই আজি সংগ পাইছো এটা কথা আকৌ দেই ভকতৰ সংগলে আকৌ এনে আহি পেলাই বহিলেই কিন্তু একো লাভ নহ'ব ভকতৰ সংগৰ পৰা ভকতিৰ অকণমান অমৃত নিব পাৰিব লাগিব নহ'লে আমাৰ যে কথা এষাৰ আছে আহিল কণা গোল কণা খাগৰি কাটিলে 3 কণা হয়নে বাৰু আমি ভকতৰ সংগলে গ'লে অকণমান ভকতিৰ অমৃত লৈ যাব পাৰিব লাগিব বেগত ভৰাইনা বস্তুবিলাক খাই দিয়াৰ পাছত শেষ হৈ যায় হয়নে হৃদয়ত ভৰাইনা বস্তুবিলাক দিনে দিনে বাঢ়ি গৈ থাকে সেইটো কাৰণে ভাগৱত কি ভাগৱত হ'ল পুৰাণ সূৰ্য সেইটোৱে হয় মানে বাৰু হে তাহাঁতো দুৰ্লভ মানু ভকতৰ সংগ হে লভিলো দুৰ্লভ লাভ কিনো ভৈল ৰংগ এ সবাৰ ৰূপাৱত পৰি পুচুপ নিপাতে এ কোন আত্যন্তিক সুখ কহিও আমাতে নিমিয়ে এই নৱজন সিদ্ধৰ চৰণ সেৱা কৰি বৈকুণ্ঠৰ পাৰিষদ নৱজনক একেলগতে পাই নিমিয়ে যিটো সুখ পাইছে এই সুখটো হ'ল অত্যান্তিক সুখ এটা প্ৰথম প্ৰশ্নটোৱে নিমিয়ে সুধিছে যে ভগৱন্তৰ কৃপাত কিমান পুণ্যৰ বলত মই যে আপোনালোকৰ সংগ পাইছো আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পাইছো এইটো অলপ সুখ নহয় এই সুখে কি কৰিব মোৰ গোটেই জীৱন ধন্য কৰি দিব সেইটো কাৰণে সেই প্ৰশ্নটোকে সুধিছে প্ৰথম যে আপোনালোকৰ চৰণ সেৱা আপোনালোকৰ পৰা আমি ঈশ্বৰৰ কথা যে এতিয়া পাম এইখিনি প্ৰাপ্ত কৰাৰ এইটো যিটো বস্তু এইটো কি বুলি কোৱা হয় সেইটো কি বুলি কোৱা হয় সেইটোক কোৱা হয় অত্যান্তিক সুখ বুলি এতিয়া নিমি ৰজাৰ প্ৰথম প্ৰশ্ন যে অত্যান্তিক সুখটো কি এতিয়া উত্তৰটো বাৰু কবি সিদ্ধই আমাক দিব
কবি সিদ্ধই দিলে এতিয়া অত্যান্তিক সুখটো হয়তো কোনোবাই বুজি নাপাবও পাৰে নহয়নে বাৰু এটা আছে পাৰ্থিব সুখ এটা আছে অপাৰ্থিব সুখ পাৰ্থিব সুখটো হ'ল বস্তুগত পাৰ্থিব সুখটো কাক লাগে এই দেহটোক লাগে দেহৰ সুখবিলাক পাৰ্থিব দেহটোক প্ৰতিপালন কৰি থকা দেহটোক সদায় ধাৰণ কৰি থকা জীৱটোক সদায় চাই থকা আত্মা হ'ল কি অপাৰ্থিব আত্মা হ'ল অপাৰ্থিব আত্মাক চকুৰে দেখা নাযায় চুব নোৱাৰে সেইটো কাৰণে আত্মাৰ যিটো আনন্দ আৰু সুখ সেইটোক কোৱা হয় অত্যান্তিক সুখ যেটো আত্মাৰ সুখ যেটো সুখত ঈশ্বৰ সন্তুষ্ট হয় হে আমাৰ অসাৰ সাংসাৰ আত কিছু নাহি সিদ্ধি এ ভকতৰ সংগয়ৰ্ধ খনে নবনিধি এ কোনবা ৰহস্য ধৰ্ম কহিও কথা ক এ জাত তুষ্ট হোয়া কৃষ্ণে দেন্তয় আপোনাক দ্বিতীয় প্ৰশ্নটো সুধিলে যে অত্যান্তিক সুখটো কি আৰু দ্বিতীয় প্ৰশ্নত কি বুলি সুধিছে যে ৰহস্য ধৰ্মটো কি হয়নে ৰহস্য ধৰ্মটো আকৌ কি যে ৰহস্য ধৰ্ম যদি কৰা যায় ভগৱান কৃষ্ণ তাত ইমান সন্তুষ্ট হয় যে কৃষ্ণই তেওঁ হাতত থকা সা সম্পত্তি একো নিদিয়ে কৃষ্ণই কি কৰে বোলে মুকে লৈ লোৱা এটা দুৰ্যোধনক কৃষ্ণই কি দিছিলে বাৰু দুটা বস্তু দেখাইছে যুদ্ধৰ সহায়ৰ সময়ত দুৰ্যোধনক কৃষ্ণই কি দিছিলে নাৰায়ণী সেনা দিছিলে কিন্তু হাতত অস্ত্ৰ শস্ত্ৰ থাকিব আকৌ দেই হয়নে বাৰু আৰু অৰ্জুনক কি দিছিলে অৰ্জুনক সাৰথি হৈ দিছিলে অস্ত্ৰ কিন্তু নধৰো মই প্ৰতিজ্ঞা কৰি লৈছে আকৌ হয়নে বাৰু দুৰ্যোধনক কৈছে মোৰ নাৰায়ণী সেনাসকল মোতকৈ কোনো গুণে কম নহয় বল বিক্ৰমত মোৰে সৈতে সমানেই খালি তেওঁলোকৰ লগত এটা বস্তু বেছিকে থাকিব মোৰ লগত এটা বস্তু কমকে থাকিব এতিয়া আমাক বাৰু সদায় বেছিকে লাগে নে নালাগে হয়নে বাৰু আমাক সদায় বেছিকে লাগে আমাক হলেও নুজুৰে হয়নে এতিয়া কৃষ্ণই দেখুৱাই দিছে যে মোক যি বেছিকে বিচাৰিব মই তাক ঠগি দিওঁ সেইটো কাৰণে কি দিলে নাৰায়ণী সেনা দিলে অস্ত্ৰ শস্ত্ৰ দিলে হয়নে কিন্তু কৃষ্ণ নিজে তালে নগলে তেওঁ অৰ্জুন যেতিয়া গৈ পালেগে দুৰ্যোধনে আগতে নাৰায়ণী সেনালৈ গলেই নহয় অৰ্জুন যেতিয়া গৈ পালেগে অৰ্জুন যাওঁতে তেতিয়া কৃষ্ণই কৈছে যে মোৰ মাখনখিনি কিন্তু দুৰ্যোধনে লৈ গল দুৰ্যোধনে কিখিনি লৈ গল মোৰ মাখনখিনি লৈ গল বোলে আপোনাৰতো মাখন কি কেলে মোৰ নাৰায়ণী সেনাখিনি আৰু অস্ত্ৰ শস্ত্ৰখিনি আৰু মোৰ মাখন তেতিয়া অৰ্জুনে কৈছে মই ধন্য হৈ গলো বোলে কি বোলে মোক মাখন নালাগে বোলে কি লাগে তোমাক বোলে মোক মাখন চোৰ লাগে এটা মাখন চোৰ কোন মাখন চোৰ হল কৃষ্ণ যত কৃষ্ণ আছে তাত সকলো থাকিব হয়নে অস্ত্ৰ শস্ত্ৰ শক্তি সামৰ্থ্য সকলো থাকিব যত কৃষ্ণ থাকিব সেইটো কাৰণে দেখা অস্ত্ৰবিলাক মায়া নেদেখা অস্ত্ৰবিলাক কি ঈশ্বৰ সেইটো কাৰণে কৃষ্ণ কৈছে মই অস্ত্ৰ নধৰো আৰে দেৱদণ্ডধৰ হৈ গোটেই ব্ৰহ্মাণ্ড ধৰি আছে তাৰ পাছত তেওঁ অস্ত্ৰ ধৰাৰ কিবা প্ৰয়োজন আছে হয়নে নহয় প্ৰত্যেককে তেওঁই ধৰি আছে নে নাই আৰু সেইটো কাৰণে আমাক কি দেখুৱালে আমাক এটা সঁচা দেখুৱালে এটা মিছা দেখুৱালে যদি আমি মিছাটো লওঁ তেতিয়াহ'লে দুৰ্যোধনৰ ফালে থাকিব লাগিব আৰু যদি আমি সঁচাটো লওঁ তেতিয়াহ'লে আমি পাণ্ডৱৰ ফালে থাকিব লাগিব নিমি ৰজাই নৱসিদ্ধক পাই ভগৱানক কৈছে যে হে প্ৰভু যি ভকতক তুমি পূজা কৰা যি ভকতৰ সংগ ভগৱান হৈ তুমিও বিচৰা
তেনে তোমাৰ বৈকুণ্ঠৰ পাৰিষদ 9 জনক মই আজি পালো তোমাৰ কৃপাত হয়নে গতিকে মোক তুমি ইয়াতকৈ আৰু বেছি কি দিবানো গতিকে ঈশ্বৰক ভকতি কৰাৰ পাছত একাদশ স্কন্ধত দেখুৱাইছে আমি কিবা নাপালো বুলি আক্ষেপ থাকিব নালাগিব সেইটোৱে কৃষ্ণৰ ভক্তি আৰু অন্য ভক্তিৰ মাজত পাৰ্থক্য সুদৃঢ় বিশ্বাসে আমাক লৈও শৰণ সুদৃঢ় বিশ্বাসটো কি সুদৃঢ় বিশ্বাসটো হ'ল সদায় আত্মসন্তুষ্টি লাভ কৰিব পৰা ব্যৱস্থা হয়নে কৃষ্ণৰ চৰণ ভজিবলৈ পোৱা কৃষ্ণৰ চৰণ চিন্তা কৰিবলৈ পোৱা কৃষ্ণৰ চৰণৰ আশীৰ্বাদ ল'বলৈ পোৱা এইটো বস্তু পোৱাৰ পাছত আমাৰ একো প্ৰাপ্তিৰ আকাংক্ষা আচলতে থাকিব নেলাগে এইটো ভাগৱত শাস্ত্ৰৰ এটা শুদ্ধ বিচাৰ আমাৰ ৰোগ ব্যাধি অপায় অমংগল ইমানবিলাক কিয় বেছি এইবিলাকৰ মূল কাৰণটোৱে হ'ল আমি এক তত্ত্বত প্ৰৱেশ হ'ব পৰা নাই একত্বত বা এক তত্ত্বত আমি প্ৰৱেশ হৈ যাব পৰা নাই আমি কি হৈ আছো আমি ঈশ্বৰৰ পৰা সদায় পৃথক হৈ আছো ভাগৱত শাস্ত্ৰৰ একাদশ স্কন্ধত ঈশ্বৰৰ পৰা একো বস্তু পৃথক হ'বলৈ ভগৱানে দিব বিচৰা নাই যে মোৰ স্বৰূপ ভকতে এনেদৰে উপলব্ধি কৰক যে মই আৰু তেওঁৰ মাজত কোনো পাৰ্থক্য যাতে নেদেখে এইটো কাৰণে নিমি ৰজাক ঈশ্বৰৰ পাৰ্থক্য নাইকিয়া ঈশ্বৰৰ যি মায়া আছিলে মায়াৰ পৰা মুক্ত কৰি নৱজন সিদ্ধৰ দ্বাৰা ঈশ্বৰ সেৱাৰ যিটো আচল ৰহস্য এই ৰহস্যটো দেখুৱাই দিছে হে নাম কোন ভাগৱত ধৰ্ম ভক্ত বুলি কাক এ কোন মায়া কোন বাউ পায়ে তৰে তাক এ কাক বুলি ব্ৰহ্ম কৰ্ম যুগকাৰ নাম এই অৱতৰি কেশ মেক ৰন্ত কোন কাম এ কোন যুগ ধৰ্ম ভক্তৰ কোন গতি ও এহি নৱগোটা প্ৰশ্ন হে পুছিলানি প্ৰতি আমি ভকতক লগ পালে কি কৰো ও খেতি ভাল হৈছে নে এই ঘৰ যে বনাইছিলা ঘৰৰ কাম কিমান বাকি থাকিলেগে হয় না নহয় ভাগৱত শাস্ত্ৰৰ পৰা শিকিব লাগিব যদি হয় সুদৃঢ় বিশ্বাসে আমাৰ ঈশ্বৰ কৃষ্ণত শৰণ হৈছে তেতিয়াহ'লে আমি পাৰ্থিৱ বস্তুৰ কথা ভকতৰ পৰা একো জানিব বিচাৰিব নালাগে আমি কি সুধিব লাগিব যে গীতা ভাগৱতৰ শ্ৰৱণ কীৰ্তন আপোনাৰ বিৰামহীনভাৱে হৈছেনে বাৰু এনে মানুহক দেখুৱাই ভকত হলে হ'ব জানো দায়দোষ নধৰিব আকৌ দেই অসম মুলুকত তেনে ভকতৰ সংখ্যা লাখ লাখ মানুহক দেখুৱাই ভকত হয় আমি নিজে দেখাৰ কাৰণে কৈছো ভকত কি ভকত গুণমুক্ত এক ঈশ্বৰ তত্ত্বত এক হৈ যাব পাৰে ভকতে দৃষ্টিত কাকো ভেদ নেদেখিব লাগিব আপোন পৰ ভাৱ মনৰ পৰা আঁতৰ হৈ যাব লাগিব যদি এইটো মোৰ এইটো তোৰ যদি দেখিছে তেতিয়াহ'লে এয়া নষ্ট হ'ল ভকতি কৰা নাই তেওঁ হয় না নহয় কিন্তু আমাৰ ভকতৰ আকৌ স্লেব আছে নহয় এই গুৰু ধৰ্মত এইবিলাক নাই আমাৰ গুৰুজনা ধৰ্মত এই ভকতৰ ডাঙৰ ভকত সৰু ভকত এইবোৰ নাই আমাৰ গুৰুজনা ধৰ্মত কি আছে দাস হৈ আমি ঈশ্বৰৰ চৰণ সেৱা কৰাৰ ব্যৱস্থাটো আছে আমি নিজে দাসৰো দাস টানৰ দাস হ'ব পাৰিব লাগিব যদি আমি নিজে দাস হ'ব পৰা নাই তেতিয়াহ'লে আমি ভগৱন্তৰ মালিকৰ আমি কেনেকে সেৱা কৰিম নিমি ৰজাই দেখাইছে এজন ৰজা গোটেই ভাৰত ভূমিৰ তেওঁ মালিক তেওঁৰ একো কমি নাই হয়নে বাৰু এই নিমিয়ে গীতাও পাইছিলে নিমিৰ পাছতে গীতাৰ ক্ৰমটো ছেদ হৈ গৈছে গীতাত ভগৱান কৃষ্ণই কৈছে গতিকে ঐশ্বৰিক সম্পত্তিৰ ভাগ জীৱই যেতিয়ালৈকে নাপাব তেতিয়ালৈকে জীৱ কেতিয়াও সন্তুষ্ট নহয় সদায় বিতুষ্ট মুখখন সদায় কলা পৰি থাকিব
কিবা এটা নহয় কিবা এটা নোপোৱাৰ হুমুনিয়া থাকিবই এটো কাৰণে ভাগৱত এদিন শুনি গোটেই জীৱনটোৰ কাৰণে আত্মসন্তুষ্টিৰ অনুশীলনটো শিকি ল'ব লাগিব কেনেকৈ শিকিব লাগিব যে এদিন যে ভাগৱত শ্ৰৱণ কৰি ভাগৱতৰ পৰা যে এই শিক্ষাটো ল'বলৈ পালো যে কোনোদিন কেতিয়াও একো কথাতে অসন্তুষ্ট হ'ব নালাগে ঈশ্বৰে যি মিলাইছে সেইটোক লৈ সন্তুষ্ট হোৱাটো এটা ভকতি এইটো কাৰণে প্ৰথম প্ৰশ্নতে খুজি দিছে অত্যন্তিক সুখ কি কাৰণ জগতলৈ যিমান জীৱ আহিছে কোনো জীৱ সুখী নহয় জগতলৈ যিমান জীৱ আহিছে সকলো জীৱই দুখিত হয় তাপিত হয় কষ্ট পায় হয় না বাৰু তিনি তাপে সকলোকে দহন কৰি থাকে এইটো কাৰণে নিমিৰ ৰজাৰ প্ৰথম প্ৰশ্ন হে সিদ্ধ হব আপোনালোকৰ চৰণ সেৱা কৰিবলৈ পোৱা আপোনালোকৰ সংগ পোৱা আপোনালোকৰ সংগত ভগৱন্তৰ ঈশ্বৰৰ কথা লাভ কৰিবলৈ পোৱা এই যিটো আনন্দ এই আনন্দটোকনো কি বুলি কোৱা হয় সেই প্ৰশ্নটোকে সুধিছে কি বুলি অত্যান্তিক সুখনো কি হে নাৰদ বদতি শুনাব শুনে বসন্ত ও এহিমতে নিমিজেবে প্ৰশ্ন কৰিলন্ত এ শুনি সিদ্ধ হবে মহা প্ৰীতিকল ভিলা অ ৰীতি যখন দশনী পতিক প্ৰশংসিলা এ প্ৰথমতে কবি সিদ্ধে দিলন্ত উত্তৰ এ শুনা মহাৰাজা কহো কথা সাৰতৰ যিটো হব লোকে আতি মুহে অন্ধ্ৰ পায় এ পুত্ৰ দ্বাৰা দেহতে সেয়া কুল সদায় অশিখবৰ একো কালে নুগুচয় ভয় যাবে কৃষ্ণ পদাম বুজে সেৱা নকৰ প্ৰথম নিমিৰ ৰজাক কি কৈছে কবি সিদ্ধই আমিনো কিয় দুখ পাব লগা হয় আমিনো কিয় কষ্ট ভোগ কৰিব লগা হয় আমিনো কিয় তিনি তাপত তাপিত হ'ব লগা হয় তাৰ কাৰণটো জনাই লৈছে এটা ভাগৱত বৈকুণ্ঠৰ শাস্ত্ৰ এইটো কাৰণে ভাগৱতত কি আছে জীৱৰ যি দুখ কষ্ট উৎপত্তি হয় এই দুখ কষ্টৰ বীজটোকে নাইকিয়া কৰি দিয়াৰ ব্যৱস্থা আছে ভাগৱত শাস্ত্ৰত যিবিলাক কাৰণত জীৱৰ দুখ কষ্টৰ তাপ উৎপত্তি হয় এই দুখ কষ্টৰ তাপৰ বীজটোকে নাইকিয়া কৰি দিয়াৰ ব্যৱস্থাটো ভাগৱতত আছে সেইটো কাৰণে আমাৰ আগতে কি বুলি কয় হেই নুচুবি নুচুবি ভাগৱত নুচুবি চকু কণা হ'ব আমি হলে ধৃতৰাষ্ট্ৰ হৈ আছো আমাৰ কণা হ'বলৈ কি বাকী আছে বাৰু সংসাৰৰ মায়া মোহৰ হয় নহয় তমসাত আমি অজ্ঞানৰ অবিদ্যাত আমি ধৃতৰাষ্ট্ৰৰ নিচিনা অন্ধ হৈ আছো নে নাই হয়নে বাৰু গতিকে আমাৰ চকু খোল খাবলৈ হলে ভাগৱত শাস্ত্ৰৰ পদৰ আমি শ্ৰৱণ কীৰ্তনৰ দ্বাৰা আমি অন্তৰংগা ভকতিৰ পথটো দেখিব লাগিব হে ৰাম কৃষ্ণ পদ সেৱাতে সে হৰে সবে দুখ তাহাকে বুলয় ৰাজা আত্যন্তিক সুখ হে ৰাজন কৃষ্ণৰ চৰণত একান্ত চিত্তে শৰণ লৈ কৃষ্ণৰ চৰণ ভজি নিষ্কামভাৱে যদি কৃষ্ণক ভক্তি কৰিব পাৰিছা তাৰ পৰা তোমাৰ এটা আনন্দ লাভ হ'ব সেই আনন্দটো কোনোদিন ক্ষয় নহয় দিনে দিনে সেই আনন্দটো বাঢ়ি যাব সেই আনন্দটোকে কি বুলি কৈছে অত্যান্তিক সুখ বুলি কৈছে এতিয়া আজি আপোনাৰ সব কি সুখত আছে আজি আপোনাৰ সব কোনো বিষয় সুখত নাই আজি সকলো ঈশ্বৰ সুখত আছে ভাগৱতৰ কথা হৃদয়ত প্ৰৱেশ হৈছে হয়নে বাৰু আৰু হয়তো বহুতৰ অনুভৱো হৈছে যে কি ভুল কৰিলো যে ভাগৱত শুনিবলৈ দেখোন মানুহৰ লগ ললেও নাযাওঁ হয়নে বাৰু আৰে ভাল কথা শুনিবলৈও আমাৰ জীৱনৰ ভাগ্য লাগিব ভাগৱতত কেৱল ভাল কথা আছে ইয়াত কোনো বেয়া নাই হয়নে বাৰু
সেইটো কাৰণে ভাগৱতত ধূপ চাকি জ্বলাই পূজা কৰা হয় ঈশ্বৰ কৃষ্ণৰ কথা আছে আৰু এই কথাই আমাক কি কৰে আমাক শুদ্ধ পথৰ সন্ধান দিয়ে এ কহো আৰু ভাগৱত ধৰ্মৰ লক্ষণ বিমৰিষি পূৰ্বতয়া পুনি নাৰায়ণ হে ৰাম ঋষি মুখে আন ধৰ্ম কৰায়া বেকত কহিলায়া পুন মুখে নিজ ধৰ্ম যত এ যাক জানি মহাসুখে মোহ জনুতৰে এ অজাতি পাতকি যাক জানিলে নিষ্ঠৰে এ পৰম ভকতে যাক নিতে কৰে ৰতি সেহি ভাগৱত ধৰ্ম জানিবা নৃপতি কৰে যিটো ভাগৱত ধৰ্মক আশ্ৰয় কদাচিতো তাৰয়াৰ নাহি পাপ ভয় এ কৰ্ম নকৰিও যে সমস্তে পুণ্য ফল হে আপুনি উপজে দেখা ভকতিৰ বল আন ধৰ্মে মন্ত্ৰ তন্ত্ৰ ছিদ্ৰ বহু হয় এ ভাগৱত ধৰ্মে নাহি কি হব সংশয় এ শুনিও ভাগৱত ধৰ্ম আছে যত এ কৰি বিবেকত আজি তোমাৰ আগত